Hello students, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো চোৱা তোমালোকে ভালকে। আগত বিশেষ এটা ভিডিঅ' লৈ আহিছো। ক্লাস 10 ত যদি তোমালোকে পঢ়ি আছা, ঠিক আছে? কমন এক্সামত অহাটো নিশ্চিত বুলি মই ক'ব পাৰো। এই ফুটপ্ৰিন্টৰ পৰা, ঠিক আছে? কেইটামান বিশেষ কোৱেশ্চন ইয়াতে দিব গৈ আছো মই। এই ভিডিঅ'টো একদম শেষলৈ চাব। এই ভিডিঅ'টো একদম শেষলৈ চাব কাৰণ এই ভিডিঅ'টো মিছ কৰিলে হয়তো এক্সামত আপোনালোকে বহুত কিবা মিছ কৰিব পাৰে। ঠিক আছে মই নিশ্চিত বুলি কৈছো কাৰণ ইয়াৰ পৰা বহুত কোৱেশ্চন কমন আহিব ঠিক মই ষ্টুডেন্ট বিলাকক যেতিয়া মই টিউচন পঢ়াও তেতিয়া মই ষ্টুডেন্ট বিলাকক কওঁ যে এনে ধৰণৰ পঢ়ি যাবা তে এক্সামৰ সেই কাৰণে আগদিন আনিছো যাতে 1-2 ঘণ্টা আগতো যাতে এই ভিডিঅ'টো যদি চাই বহুত কমন পঢ়াৰ সম্ভাৱনা আছে ঠিক আছে তো লাষ্ট লৈ চাব আৰু আমাৰ টিউচন বিএস টিউচন ক্লাसेस স্বাগতম জনাইছো আমাৰ চেনেলটো সাবস্ক্রাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু স্পেশালি কমেন্ট কৰি জনাব কেনে পাইছে ভিডিঅ'টো আৰু হ্যাক লগিন চাইছে না এইটো কমেন্ট কৰি জনাব আৰু কমন আহিছে না এক্সামত এইটো ক'ব ঠিক আছে বলা আৰম্ভ কৰো তো আমার কিতাবের নাম তো ফুটপ্রিন্ট উইদাউট ফিট কিন্তু আমার চ্যাপ্টারের নাম হব তো প্রথমটো করি মিডনাইট ভিজিটর পৰা ইম্পর্টেন্ট কোয়েশ্চন আনসার ঠিক আছে তো প্রথম কোয়েশ্চনটা একবার চাই লব হু ইজ ওজেবল বহুত ইম্পর্টেন্ট কোয়েশ্চন এনেকে লং কোয়েশ্চন আহি যায় যে হু ইজ ওজেবল হাউ ইজ ওজেবল ডিফারেন্ট ফ্রম আদার সিক্রেট এজেন্ট বহুত বার সুধিছে এনেকে লং আৰু কোয়েশ্চন দি দিয়ে 1+4 এনেকে সুধে ঠিক আছে তো আপোনালোকে বহুতে যদি উইক স্টুডেন্ট আছে কমসে কম এইখিনি হলো পঢ়ি যাবা হু ইজ ওজেবল ওজেবলৰ বিষয়ে তোমালোকে জানা তেতিয়া বাকি আনসাৰ কৰিব পাৰিবা এক নম্বৰ ওজেবলটো ভালকে জানি লবা কোন আছিল ওজেবল ঠিক আছে ওজেবল ওয়াজ এ সিক্রেট এজেন্ট হয় না ই বেলেগতকে কেনেকে ডিফারেন্ট আছিল ওজেবল ওয়াজ ডিফারেন্ট ফ্রম আদার সিক্রেট এজেন্ট ইন সেভারাল ওয়েজ হি লিভড ইন এ ভেরি স্মল রুম ইন দ্য মাস্টিক করিডোর অফ এ গ্লোমি ফ্রেঞ্চ হোটেল on the 6th top floor এবিলাক তোমালোকে জানা he had an American accent spoke French and German yes or no এবিলাক ভালকে জানা নেক্সট কোৱেশ্চনৰ ফালে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো হল হু ইজ ফাউলাৰ ফাউলাৰ কোন হয় নিশ্চয় তোমালোকে জানা এবিলাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এবিলাক বহুত ষ্টুডেন্টে ধ্যান নিদিয়ে জাস্ট লং কোৱেশ্চন আনসাৰ পঢ়ি যায় লং শৰ্ট পঢ়িলেহে লং পাৰিবা ঠিক আছে তো এনেকুৱা কোৱেশ্চন আহি যায় যে হু ইজ ফাউলাৰ এণ্ড হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেন্টিক থ্ৰিল অফ দ্য ডে এনেকুৱা আহি যাব পাৰে বা এনেকুৱা আহি যাব পাৰে হু ইজ ফাউলাৰ গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ ওজেবল বহুত বাৰ আহিছে কোৱেশ্চন ৰিপিট হৈছে এনেকৈ 1+4 এনেকৈ অহা আছিল আগতে কিন্তু আজিকালি 4 মাৰ্কৰ আহে 1 মাৰ্কৰ আহি যায় ছেপাৰেটলি ঠিক আছে ভালকৈ জানা তোমালোকে তো হু ইজ ফাউলাৰ ফাউলাৰ কোন আছিল তোমালোকে ভালকৈ জানা এনসাৰ কি হ'ব ফাউলাৰ ইজ এ য়ং ৰোমান্টিক ৰাইটাৰ হয় না য়ং ৰোমান্টিক ৰাইটাৰ এইখিনি লিখিলে এনসাৰ পাবা মাৰ্ক পাবা ঠিক আছে আমি ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক কৰিব গৈ আছো আজি ঠিক আছে নেক্সট কোৱেশ্চন তাৰ আগতে ফাউলাৰ বিষয়ে অলপ জানি লও এটা আমি কলো এও কোন আছিল ৰোমান্টিক ৰাইটাৰ আছিল ঠিক আছে ফাউলাৰ ওয়ান্টস টু মিট ওজেবল ওজেবলৰ লগত লগ কৰিব বিচাৰিছিল টু কভাৰ হিম আপ ফৰ ৰাইটিং ইয়াৰ বিষয়ে লিখিব বিচাৰিছিল হয় না হি ফলোজ ওজেবল ইনটু হিজ ৰুম ইয়াৰ ৰুমলৈকে ফলো কৰিছিল হি ইমেজিনছ দ্যাট হি উইল বি থ্ৰিলড when he will meet the secret agent কি ভাবিছিল দি ওজেবলৰ লগত লগ কৰি কেনে এটা থ্ৰিল পাব এটা ভয়ানক ঘটনা এটা ঘটিব এনে ভাবিছিল ঠিক আছে তেনেকুৱা আমি ফলাৰ বিষয়ে জানো নেক্সট কোৱেশ্চনটো লিখো নেক্সট কোৱেশ্চনটো চাব হু ইজ ম্যাক্স এইবিলাক কোৱেশ্চন হয়তো জানে ভাবিব পাৰা যে ইমান সৰ ইজি কোৱেশ্চন আৰে ইজিয়ে দি আছো কমজোৰৰ পৰা কমজোৰ ষ্টুডেণ্টে যদি এই ভিডিঅ'টো শেষলৈকে চাব না এই চেপ্টাৰৰ পৰা একদম ফুল মাৰ্ক লৈ আহিব মই ক'লো গোটেই ভিডিঅ'টো চাব নেক্সট কোন আছিল Max was another secret agent who came to take the report from Ozzebel. Right? Missile উপর যে রিপোর্ট আছে এইটো লবলৈ আহিছিল with Max important question next question এই কোৱেশ্চনটো চাব who was Henry Henry কোন আছিল বহুতে হয়তো পঢ়াই নাই Henry কোন আছিল Henry was a waiter কোন আছিল Henry waiter আছিল waiter he was a waiter at the French hotel okay which Ozzebel hired a room এটা রুম যে হায়ার কৰিছিল ওজেবলে হোটেলৰ ৰুমৰ কোন আছিল ওয়েটাৰ আহিছিল শ্যাম্পেন লৈ আহিছিল না তাৰ কাৰণে ভাবিছিল এই ম্যাক্স ভাবিছিল যে পুলিশ আহিছিল নেকি হয় না নেক্সট কোৱেশ্চন চাও আমি আৰু এই চেপ্টাৰৰ লাষ্ট কোৱেশ্চন আমি পঢ়ো কি আছে হাউ ডিড ওজেবল গেট ৰিড অফ ম্যাক্স বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্লাস হৈ যাব পাৰে লগে হুইচ ওজেবল how did he or how did ওজেবল get rid of Max এনেকে এড হৈ যাব পাৰে বা এনেকে এড হ'ব পাৰে হুইচ ম্যাক্স how did ওজেবল get rid of him বা get rid of Max হয়তো ইয়াৰ লগত এড হৈ যাব পাৰে বা ইয়াৰ লগত এড হৈ যাব পাৰে মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো ঠিক আছে কেনেকে ছুটকাৰা পাইছিল এইবিলাক যদি চোৱা নাই আমাৰ চেনেলত অলৰেডি ভিডিও বনোৱা আছে ধুনিয়াকে
অলৰেডি তোমালোকে টিউশ্যন লৈও পঢ়িছা বহুত হয়তো এনচাৰ তোমালোকৰ লগত আছে ঠিক আছে এই বেলকনি বুলি কৈছিল যেতিয়া নেকি নক হৈছিল দৰ্জাত হেনৰীয়ে নক কৰি আছিল কিন্তু অজেবলে কি কৈছিল ই কৈছিল যে মই পুলিচক ইনফৰ্ম কৰিছোঁ ইমান এটা ডাঙৰ ৰিপৰ্ট ল'বলৈ আহিছোঁ পুলিচক এটা ছাপৰ্টটো লাগিব না প্ৰটেক্ট যাতে কৰে আমাক আৰু কৈছিল যে এইটো তাতে এটা খিৰিকী যে আছে খিৰিকীৰ বাহিৰত কি আছে এটা বেলকনি আছে তুমি তাতে লুকাব পাৰা ই তাতে জাম্প কৰিছিল আৰু মেক্স একদম 6 ফ্ল'ৰৰ পৰা মাটিত পৰি মৰি গৈছিল হয় না তেনেকুৱাকৈ আছে এতিয়া আমি নেক্সট চেপ্টাৰৰ ফালে আগবাঢ়ো ঠিক আছে এতিয়া আমি কৰিম কুৱেশ্যন অফ ট্ৰাষ্টৰ ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোতো শেষ লৈ চাব তেতিয়া কুৱেশ্যন অফ ট্ৰাষ্টৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন দিব গৈ আছে যিবিলাক নেকি এক্সামৰ মানে কাৰণে বহুত ইম্পৰ্টেণ্ট মই ক'লোঁ কমন হোৱাৰ চান্স বহুত বেছি ঠিক আছে সেইকাৰণে মই এক্সামৰ একদিন আগত বনাইছোঁ ভিডিঅ'টো অলপ 10 মিনিট সময় পালোঁ ভিডিঅ'টো চাই ল'ব ঠিক আছে সবচে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোৱে এই চেপ্টাৰৰ হু ৱাজ হৰেছ ডেনবি কোন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তো কোন আছিল হৰেছ ডেনবি এনচাৰ কি হ'ব হৰেছ ডেনবি ৱাজ এ ছাকচেছফুল লক মেকাৰ হয় না হি ৱাজ অন দ্য আদাৰ হেণ্ড কি আছিল থিপ চোৰ আছিল না চোৰ আছিল বাট হি ৱাজ অলছ' এ লিটাৰেট পাৰ্চন লিটাৰেট শিক্ষিত মানুহো আছিল ঠিক আছে হি হেড এ হেবিট অফ ৰিডিং বুকছ কিতাপ পঢ়াৰ হেবিট আছিল এইবিলাক লিখি দিবা ধুনীয়াকৈ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো আমি নেক্সট কুৱেশ্যনটো চাব বহুত ইম্পৰ্টেণ্ট হোৱাট ডু ইউ মিন বাই অনাৰ এমং থিপছ এই কুৱেশ্যনটো বহুতে এনচাৰ কৰিব নোৱাৰে হোৱাট ডু ইউ মিন বাই অনাৰ এমং থিপছ তো এইটোৰ মানে এইটোৱে যে কোনোদিনো এটা চোৰ এটা ক্ৰিমিনেলৰ বিৰুদ্ধে কোনোদিনো কাম নকৰে ঠিক আছে কোনো ক্ৰিমিনেলৰ বিৰুদ্ধে কোনো ক্ৰাইম নকৰে কোনো চোৰৰ বিৰুদ্ধে চুৰি নকৰে ঠিক আছে মানে কাকো ধোকা নিদিয়ে কোনো চোৰে বেলেগ চোৰক ধোকা নিদিয়ে কোনো ক্ৰিমিনেলে বেলেগ ক্ৰিমিনেলৰ বিৰুদ্ধে কি ধোকা নিদিয়ে কাম নকৰে এইটো কিছু অনাৰ এমং থিপ চোৰৰ মাজত এটা কি আছে অনাৰ আছে সন্মান আছে তেওঁলোকৰ মাজতো ঠিক আছে মিলা প্ৰীতি আছে তো এইটোৱে আছিল এইটোৰ মিনিং কিন্তু তথাপিও ধোকা দি দিছিল না এই ছোৱালীজনীয়ে কুৱেশ্যন তেনেকুৱাকৈ এটা কুৱেশ্যন আহি যায় কি কুৱেশ্যন আহিছে চাওক এই কুৱেশ্যনটো আহে যে হু ৱাজ দ্য লেডি ড্ৰেছড ইন ৰেড এই মহিলাজনী কোন আছিল লেডিজন কোন আছিল যে ৰেড কালাৰৰ ড্ৰেছ পিন্ধিছিল আৰু কুৱেশ্যন এনেকৈ এড হৈ যায় যে হাউ ডিড শ্বি বিফুল হৰেছ ডেনবিক কেনেকৈ মূৰ্খ বনাইছিল হয় নে ঘৰৰ মালকিন বুলি কৈ নিজকে ঘৰৰ মালকিন বুলি কৈছিল হয় না চ' কেনেকৈ দিম হু ৱাজ দ্য লেডি ড্ৰেছড ইন ৰেড এই মহিলাজনী কোন আছিল ৰেড পিন্ধি আছিল দ্য উমেন ৱাজ অলছ' এ থিভ এই মহিলাজনী কি আছিল থিভ আছিল চোৰ আছিল লাইক হৰেছ ডেনবি শ্বি ৱাজ এ বিউটিফুল য়াং লেডি who was the real culprit in this story she was the real culprit অপৰাধী মেইন অপৰাধী আছিল এই মহিলাজনীয়ে ঠিক আছে নেক্সট কুৱেশ্যন বলা আগবাৰো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন লং কুৱেশ্যনৰ কাৰণে 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যে গিভ এ ডেছক্ৰিপশ্যন কেৰেক্টাৰ স্কেচ অফ হৰেছ ডেনবিৰ বিষয়ে লিখিব দিছে তেওঁৰ চৰিত্ৰ দাঙি ধৰিব গৈছে এই কুৱেশ্যনটো সেম হয় কিন্তু এইটো 1 মাৰ্কৰ কাৰণে ঠিক আছে নৰ্মেল আৰু এইটো অলপ ডাঙৰকৈ লিখিব লাগিব সব লিখিব লাগিব যে কি কাম কৰিছিল ক'ত কেনেকৈ ক'ত গৈছিল সব লিখিব লাগিব অলপ ডিটেইলত কৈ দিওঁ ঠিক আছে তাৰমানে আমি এনকৈ ক'ব পাৰোঁ যদি ইয়াৰ চৰিত্ৰ আমি দাঙি ধৰোঁ হৰেছ ডেনবি ৱাজ এ ছাকচেছফুল লক মেকাৰ আছিল নে লক মেকাৰ ছাকচেছফুল য়েছ পিপল নিউ হিম টু বি এ গুড এণ্ড অনেষ্ট পাৰ্চন অফ 50 years মানুহে ইয়াক ভদ্ৰ বুলি ভাবিছিল গুড হিউমেন বিং অনেষ্ট পাৰ্চন বুলি ভাবিছিল 50 বছৰৰ ঠিক আছে বাট ইন ৰিয়েলিটি হি ৱাজ নট কমপ্লিটলি অনেষ্ট কিন্তু ৰিয়েলিটি কি আছিল এও অনেষ্ট নাছিল কমপ্লিটলি দো হি সিম টু বি এ গুড এণ্ড ৰেছপেক্টেবল চিটিজেন আউটৱাৰ্ডলি বাহিৰৰ ফালে কি দেখা গৈছিল যে ৰেছপেক্টেবল হয় মানুহ একজন ভাল হয় খুবেই ভাল হি ৱাজ ইণ্টাৰনেলি এন এভেল পাৰ্চন কিন্তু ভিতৰুৱাকৈ কেনে ধৰণৰ মানুহ আছিল এভেল বদমাছ হৰেছ ডেনবি লাইক টু কালেক্ট চাম ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ হি লাভড পুৰণা কিতাপ যিবিলাক ৰেয়াৰ ঠিক আছে কিতাপ পোৱা যায় সেইবিলাক দামী কিতাপবিলাক পঢ়ি ভাল পায় So he stole once every year to buy the books he loved. তো বছৰত একবাৰ চুৰি কৰে তেওঁ তো এনেকৈ ডিটেইল লিখি দিব পাৰা ধুনীয়াকৈ ঠিক আছে এতিয়া নেক্সট চেপ্টাৰত যাওঁ এইকেইটাৰ ভিতৰত এইকেইটা ইম্পৰ্টেণ্ট মেক্সিমাম টাইম ইম্পৰ্টেণ্ট নেক্সট চেপ্টাৰত যাওঁ তেতিয়া আমি এই চেপ্টাৰৰ ওপৰতে কৰিম ফুটপ্ৰিণ্ট উইদাউট ফিট এইটো কিতাপৰ নাম চেপ্টাৰৰ নাম এই চেপ্টাৰৰ ওপৰত আমাৰ যিবিলাক কুৱেশ্যন হ'ব আৰু তো এই কুৱেশ্যনবিলাক হ'ল তো আমাৰ প্ৰথম প্ৰশ্ন হু ৱাজ গ্ৰিফিন কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত বাৰ আহিছে মই যদি কওঁ 19ৰ পৰা আৰম্ভ কৰি 18ৰ পৰা আৰম্ভ কৰি বহুত বাৰ কুৱেশ্যন এইটো আহিছে 16তো আহিছে বহুত বাৰ আহিছে
was Griffin কোন হয় এও তো answer কি হবো Griffin was a scientist কোন আছিল he was a scientist as well as an eccentric and unusual person ঠিক আছে eccentric person আছিল একদম অদ্ভুত মানুহ আছিল অদ্ভুত ঠিক আছে Griffin's experiments and inventions show him a brilliant scientist যেটা এক্সপেরিমেন্ট কৰিছিল না ইনভেনশন কৰিছিল তাৰ কাৰণে ব্ৰিলিয়েন্ট সায়েন্টিস্ট বুলি ক'ব পাৰো ইয়াক ঠিক আছে কেনে ধৰণৰ এক্সপেরিমেন্ট কৰিছিল ইনভিজিবল হৈ গৈছিল না কি হৈ গৈছিল ইনভিজিবল হৈ গৈছিল তো এইটো এটা পঢ়িবা was Griffin আৰু ইয়াৰ লগত এনেকে এড হৈ যাব পাৰে how did he become invisible ই অদৃশ্য কেনেকৈ হৈছিল ঠিক আছে তাৰপিছত এনেকেও এড হ'ব পাৰে why Mrs. Hall find him eccentric Mrs. Hall ইয়াক eccentric বুলি কিয় ভাবিছিল eccentric বুলি কিয় ভাবিছিল ঠিক আছে বলা নেক্সট কোৱেশ্চন অফ লাগবাৰো নেক্সট কোৱেশ্চন এইটোৱে ইম্পৰ্টেন্ট কোৱেশ্চন who was Mrs. Hall কোন আছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় Mrs. Hall কোন হয় তো Mrs. Hall কোন হয় এই ল্যান্ডলেডি হয় কি হয় ল্যান্ডলেডি যেটো ঘৰত ভাড়া আছিল যেটো ঘৰত জুই লগাই কিনে গুছি আহিছিল ঠিক আছে জুই লগাই কিনে গুছি আহিছিল কাৰণ এই ল্যান্ডলেডিয়ে গালি দি থাকে ভাড়া বিচাৰি থাকে ঠিক আছে ভালকে কথা না পাতে সেই কাৰণে খঙতে গ্রিফিনে কি কৰে এই ভাড়া ঘৰটোক জুই লগাই থৈ গুছি আহে কাৰ ঘৰ আছিল এটো মিসেস হলৰ ঠিক আছে নেক্সট কোৱেশ্চন যেটো নেকি ইম্পৰ্টেন্ট হ'ব এক্সামৰ ওপৰত ভিত্তি কৰি নেক্সট এই দুটা কোৱেশ্চন চাই লব কি কোৱেশ্চন আছে why does Mrs. Hall find him মানে গ্রিফিন an eccentric Mrs. Hall গ্রিফিনক eccentric বুলি কিয় ভাবিছিল ঠিক আছে আৰু এইটো how and why did Griffin come to the village of Epping নামৰ গাঁৱত আহি গৈছিল না পলাই কিনে ট্ৰেইন ধৰি কিনে ইপিঙত আহি গৈছিল কিয় আহিছিল কেনেকৈ আহিছিল অলপ এই দুটা মোটামুটি একেলগে কোৱেশ্চন দেখা যায় ম্যাক্সিমাম টাইম এই দুটা একেলগে অলপ বুজাই দিও বহুতবাৰ আহিছিল ঠিক আছে তো এক নম্বৰটো গ্রিফিন went to the village of Epping by train কেনেকৈ গৈছিল ট্ৰেইনেদি গৈছিল এইটো কোৱেশ্চন ট্ৰেইনেদি গৈছিল ঠিক আছে আৰু ইপিং কি হয় ইপিং was a small and quiet village where nobody knew Griffin হয় না য'ত গ্রিফিনক কায়ো চিনি নাপাইছিল এটা সৰু এটা গাঁও হয় he thought that in the place like Epping in an inn like coach and horses তাৰে যিবিলাক ঘৰ বহু সৰু হ'ব এই ঘৰতে আৰামছে থাকিব পাৰিব ঠিক আছে সো তাৰ আগতে মই এটা বস্তু ক্লিয়াৰ কৰি দিব খুজো এই মিসেস হল যে মই দেখালো ইয়াতে ঠিক আছে ইয়াতে মই অলপ হেইকে কৈছে এইটো মই ঠিক কৰি দিও এডিট কৰি দিও কি হৈছিল যে ঘৰটো জ্বলাই দিয়ে এইটো নহয় এইটো বেলেগ ল্যান্ডলেডি টো বেলেগ আছে ল্যান্ডলৰ্ড বেলেগ আছে এইটো হল এই ইপিঙত যে গৈছিল না ইপিং ঠিক আছে ইপিঙত গৈছিল যে তাৰে যেটো মালকিন আছিল ল্যান্ডলেডি আছিল ঠিক আছে এই ইপিঙৰ ল্যান্ডলেডি হয় মিসেস হল ঠিক আছে ইপিঙৰ ল্যান্ডলেডি হয় মিসেস হল ওকে যাৰ জ্বলাই দিছিল হেইটো নহয় এও মিসেস হল নহয় তো এইটো কৈছো যে মিসেস হলে eccentric বুলি কৈছিল একদম অদ্ভুত যেন কৈছিল কিয় কাৰণ মিসেস হল ফ্ৰেণ্ড হ'ব বিচাৰিছিল বিফ্ৰেণ্ড কৰিব বিচাৰিছিল গ্রিফিনৰ লগত বন্ধুত্ব আগবঢ়াব বিচাৰিছিল কিন্তু গ্রিফিনে ভালকে কথা নাপাতে ঠিক আছে কাৰো লগত কথা নাপাতে ডাইৰেক্ট কৈ দিছিল চাওক মই ইপিঙত আহিছো যাতে মই কাৰো লগত কথা নাপাতো ঠিক আছে ৰিসেন্টলি মোৰ এক্সিডেন্ট হৈছে মই কাৰো লগত কথা পাতিব নিবিচাৰো মই অকলে থাকিব বিচাৰো ঠিক আছে সেই কাৰণে ওকে নেক্সট কোৱেশ্চনত যাও মানে নেক্সট সেকশনত যাও লাস্ট চ্যাপ্টাৰ এইকেইটা ইম্পৰ্টেন্ট হয় লাস্ট চ্যাপ্টাৰ যাও এবাৰ আমাৰ চ্যাপ্টাৰ হল হেক ড্ৰাইভাৰ ঠিক আছে হেক ড্ৰাইভাৰৰ পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে গোটেইকেইটা জাননি দিম একেলগে যদি চাইছে আমাৰ কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু এক্সামৰ পাছত আহি এনে কমেন্ট কৰি দিব যে কমন আহিছে না নাই আৰু আমাৰ চেনেল BS টিউশন ক্লাसेसটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু পিডিএফৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ BS টিউশনলৈ যাবা ওকে আৰু প্লেলিষ্টত ক্লাস 10 বুলি ইংলিশ বুলি দিয়া আছে তাৰে পৰা ভিডিঅ'বিলাক চাই লবা তো এনেকে কোৱেশ্চন আহিব পাৰে হু was হেক ড্ৰাইভাৰ কোন আছিল বিলে আছিল হেক ড্ৰাইভাৰ বিল ম্যাগনুসন বা অলিভাৰ লুটকিনছে আছিল আমাৰ হেক ড্ৰাইভাৰ হয় না ওকে নেক্সট কোৱেশ্চন যাও বা এনেকুৱা আহিব পাৰে হু was বিল was হেক ড্ৰাইভাৰ এণ্ড বিল was অলিভাৰ লুটকিন হিমসেলফ বিলে আছিল আমাৰ অলিভাৰ লুটকিন মানে সেম বস্তুটো এনেকে বা এনেকে আহি যাব পাৰে বিল ম্যাগনুসন বুলি কৈছিল নিজৰ নাম ঠিক আছে নেক্সট কোৱেশ্চন এনেকে আহিব পাৰে হু was অলিভাৰ লুটকিন কোন আছিল ইম্পৰ্টেন্ট অলিভাৰ লুটকিন was বিল হিমসেলফ হেক ড্ৰাইভাৰ হিমসেলফ ঠিক আছে এনেকে আহিব পাৰে হয় না সো অলিভাৰ লুটকিন কোন আছিল বিলে আছিল বিল ম্যাগনুসনে অলিভাৰ লুটকিন আছিল হেক ড্ৰাইভাৰ নিজে কোন আছিল অলিভাৰ লুটকিন আছিল ঠিক আছে নেক্সট কোৱেশ্চন কি ইম্পৰ্টেন্ট হয় যে where did lawyer go to meet অলিভাৰ লুটকিন to summon অলিভাৰ লুটকিনৰ লগত লগ কৰাৰ কাৰণে লয়াৰ ক'ত গৈছিল জাগাটোৰ নাম কি আছিল নিউমলিয়ন কি জাগাৰ নাম আছিল নিউমলিয়ন
ঠিক আছে জায়গাৰ নামটো মনত ৰাখিবা নেক্সট কুৱেশ্যন এইটো চাই ল'ব যে হু ৱেৰ টু বাৰবাৰ্ছ মেনশ্যন ইন দিছ ষ্টৰী এই চেপ্টাৰত দুটা বাৰবাৰৰ কথা উল্লেখ আছে এই দুটা বাৰবাৰ চুলি কাটে যে নাই ঠিক আছে কি নাম আছিল দোকানৰ নাম কি আছিল ফ্ৰিজ শ্বপ মেতে লিখি দিওঁ ফ্ৰিজ শ্বপ আৰু এটা কি আছিল গুস্তাফ শ্বপ ফ্ৰিজৰ দোকান গুস্তাফৰ দোকান এইটো কি হয় বাৰবাৰ শ্বপ হয় এওঁলোকৰ দোকানত গৈছিল নেক্সট কুৱেশ্যনটো চাব যে হোৱাট ইজ দ্য ডিষ্টেঞ্চ ফ্ৰম টাউন টু নিউমলিয়ন টাউনৰ পৰা নিউমলিয়নৰ দূৰত্ব কিমান আছিল এইটো আমাক কমেণ্ট কৰি জনাবা এতিয়াই কমেণ্ট কৰি জনোৱা মই চাব বিচাৰোঁ যে তোমালোকে পঢ়িছা না নাই নেকি এনেই টাইম পাছ কৰি আছা তোমালোকে যদি পঢ়িছা নিশ্চয় এনচাৰটো জানিবা মই জানো ঠিক আছে মই জানো মই ৰেছপন্স কৰিম তোমালোকক ঠিক আছে অল দ্য বেষ্ট এক্সাম যাতে তোমালোকৰ বহুতে ভাল হয় মেক্সিমাম 90+ আনিবা আশা থাকিল 90+ যাতে চবৰে থাকে অ'কে যিবিলাক ষ্টুডেণ্ট আশা কৰি আছে 70 আনিম 75 আনিম মই বিচাৰোঁ যে 90+ আহে 99 হ'ব পাৰে 98 হ'ব পাৰে 97 হ'ব পাৰে ঠিক আছে ভালে হওক আশা ৰাখিল অল দ্য বেষ্ট